আজি হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত কালি আদালতৰ ফালৰ পৰা যেতিয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ সম্পত্তি হস্তান্তৰ কৰা হ'ল তেতিয়া গৰিমা শইকীয়া গাৰ্গে এনে এক মন্তব্য আগবঢ়াইছে যি মন্তব্য শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব আৰু জুবিন গাৰ্গে যি এই 40,000 গীত গালে দুটা দশক ধৰি জুবিন গাৰ্গে এইদৰে কাম কৰিলে ৰাইজৰ মাজত নিজক বিলাই দিলে আৰু সেই জুবিন গাৰ্গৰ সম্পত্তিৰ তালিকা দেখি আপোনালোক কিন্তু সকলোৱে আচৰিত হৈ পৰিব জুবিন গাৰ্গৰ যি ন্যায়িক যুঁজখন সেই ন্যায়িক যুঁজখন এতিয়াও চলি আছে 10টা মাহ হ'ল জুবিন গাৰ্গক অসমবাসী ৰাইজে হেৰুৱা আৰু এই ন্যায়িক যুঁজখন চলি থকাৰ এই সময়খিনিতে কালিৰ দিনটোত জুবিন গাৰ্গৰ উত্তৰাধিকাৰী সূত্ৰে যেহেতু সকলো সম্পত্তিৰ মালিক এতিয়া গৰিমা শইকীয়া গাৰ্গ হ'ব গৰিমা শইকীয়া গাৰ্গৰ হাতত জুবিন গাৰ্গৰ সকলো সম্পত্তি তুলি দিয়া হ'ল সম্পত্তি তালিকাখন তুলি দিয়া হ'ল এতিয়াৰ পৰা জুবিন গাৰ্গৰ যি টকা পইচা জুবিন গাৰ্গৰ যি খা সম্পত্তি সেই সকলোবোৰ খা সম্পত্তি টকা পইচা গৰিমা শইকীয়া গাৰ্গে ভোগ কৰিব পাৰিব গৰিমা শইকীয়া গাৰ্গে সেই টকা পইচাসমূহ খৰচ কৰিব পাৰিব কিন্তু সেই সময়তে গৰিমা শইকীয়া গাৰ্গে কি মন্তব্য আগবঢ়াইছে সেই মন্তব্য মই অলপ সময় পিছতে আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে এই গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনি আচৰিত হৈ পৰিব আচলতে কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে যিখিনি কথা কৈছে যেতিয়াই আদালতৰ উকিলে যেতিয়া আহি গৰিমা শইকীয়া গাৰ্গৰ হাতত জুবিন গাৰ্গৰ সেই সম্পত্তিৰ তালিকাখন তুলি দিছে যেতিয়া গৰিমা শইকীয়া গাৰ্গক কৈছে যে আমি এনেকুৱা এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ আৰু সেই সম্পত্তিৰ তালিকাখন হাতত লৈ গৰিমা শইকীয়া গাৰ্গে হুক হুকাই কান্দি মিডিয়াৰ আগত সাংবাদিকৰ আগত এনেকুৱা মন্তব্য আগবঢ়াইছে যি মন্তব্য কিন্তু বহুতেই আগবঢ়াবলৈ সাহস নকৰে বহুতৰ সিমানখিনি সাহস নাই কিন্তু গৰিমা শইকীয়া গাৰ্গে সেই মন্তব্য আগবঢ়াবলৈ সাহস এই কাৰণেই পাইছে কাৰণ গৰিমা শইকীয়া গাৰ্গ হৈছে জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গক আমি সকলোৰে হিয়াৰ মাজত ৰাখিছোঁ প্ৰত্যেকজন অসমবাসী ৰাইজৰ হিয়াৰ আপোন হয় জুবিন গাৰ্গ আৰু যি ন্যায়িক যুঁজখন এতিয়া জুবিন গাৰ্গ সকলোৱে জুবিন গাৰ্গৰ সকলো মিত্ৰ বন্ধু সকলোৱে আদালতত গৈ তেওঁলোকে সাক্ষী প্ৰদান কৰিছে আমি দেখিবলৈ পাইছোঁ ৰবি শৰ্মা আজি 4-5 দিন ধৰি তেওঁ আদালতলৈ গৈ আছে তেওঁ সাক্ষী প্ৰদান কৰি আছে কাৰণ জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন এইদৰে মজবুতকৈ চলি থাকিব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে বিশেষকৈ জুবিন গাৰ্গক শেষ কৰি দিয়া সেই বিশেষ কালপিত কেইটাই আৰু কালিৰ দিনটোত যি দেখিবলৈ পোৱা গ'ল গৰিমা শইকীয়া গাৰ্গে হুক হুকাই কান্দি উঠিলে সেই যেতিয়া জুবিন গাৰ্গৰ যি সম্পত্তিৰ তালিকা সেই সম্পত্তিৰ তালিকাখন যেতিয়া গৰিমা শইকীয়া গাৰ্গক হেণ্ডঅভাৰ কৰিলে যেতিয়া হাতত তুলি দিলে যেতিয়া উকিলে গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি আচলতে জুবিন গাৰ্গে 40,000 গীত গালে 3টা দশক ধৰি তেওঁ কাম কৰিলে কিন্তু তেওঁ নিজৰ বাবে একোৱেই নাৰাখিলে তেওঁ যিখিনি পাৰিলে গোটেইখিনি ৰাইজৰ বাবে বিলাই দিলে আমি ভাবিবলৈ আচৰিত লাগে যে 40,000 গীত গোৱা এজন গায়ক অসমৰ সকলোৱে ভগৱান বুলি ভবা এজন কণ্ঠশিল্পী মানুহে তেওঁক ভগৱান বুলি পূজা কৰে জুবিন গাৰ্গক আৰু সেই জুবিন গাৰ্গৰ যি সম্পত্তিৰ তালিকাখন সেই সম্পত্তিৰ তালিকাখনৰ চমু এটা আভাস মই আপোনালোকক দিব বিচাৰিছোঁ এই সম্পত্তিৰ তালিকাখন যদি আপোনালোকে এবাৰ জুবিন গাৰ্গৰ বেংকৰ পইচাৰ কথা যদি মই আপোনালোকক কওঁ জুবিন গাৰ্গৰ বেংকত মুঠ 9,63,000 টকা আছিল মুঠ 9,63,000 টকা বেংকত আছিল জুবিন গাৰ্গৰ তাৰ মাজতে মুম্বাইৰ চাৰ্টাৰ্ড বেংকত জমা হোৱা পইচা আছিল 4,51,000 টকা আৰু ফাঁচী বজাৰৰ ICICI বেংকত আছিল 1,67,000 টকা আৰু মিউচুৱেল ফাণ্ডত টকা আছিল 3,45,000 টকা এইখিনি টকা আছিল জুবিন গাৰ্গৰ একাউণ্টত এইখিনি টকা পোৱা গৈছিল কিন্তু আমি কিমান ভাবোঁ তেনেকুৱা এজন যদি শিল্পী হ'ল হয় এনে সাধাৰণকৈ তেনেকুৱা কোনোবা এজন শিল্পীয়ে তেনেকৈ ভাবিব পাৰেনে ৰাইজৰ কথা গতিকে ৰাইজৰ বাবে নিজক বিলাই দি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁ শেষ কৰি দিয়া হ'ল আৰু গৰিমা শইকীয়া গাৰ্গে সেই জুবিন গাৰ্গৰ যে আদৰ্শ জুবিন গাৰ্গৰ আদৰ্শৰে গৰিমা শইকীয়া গাৰ্গ আগবাঢ়িছে আৰু গৰিমা শইকীয়া গাৰ্গে মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গে যিদৰে নিজৰ বাবে একো চিন্তা নকৰি ৰাইজৰ বাবে সকলোখিনি বিলাই দি থৈ গ'ল এই সম্পত্তিখিনিও বৰ্তমান এনেকুৱা এটা পৰিস্থিতি আহিব বুলি এনেকুৱা এটা সময় আহিব বুলি মই কেতিয়াও ভবা নাছিলোঁ এইখিনি মানসিকভাৱে যুঁজ দিয়াৰ এটা সময় যুঁজাৰ এটা সময় এনেকুৱা এটা পৰিস্থিতি পাম বুলি কেতিয়াও কল্পনাই কৰা নাছিলোঁ আৰু গৰিমা শইকীয়া গাৰ্গে কৈছে জুবিন গাৰ্গে যিদৰে
সকলোখিনি বিলাই দিছিল যিখিনি অৰ্জন কৰিছিলোঁ দুয়োজনে একেলগে অৰ্জন কৰিছিলোঁ গতিকে সেই জুবিন গাৰ্গৰ আদৰ্শতে মই মোৰ বাবে একো নাৰাখোঁ ময়ো সকলোখিনি বিলাই দি যাম কেৱল তেওঁ য'তেই আছে তাৰ পৰাই যেন তেওঁ এটা আদৰ্শ দিয়ক তেওঁ যেন এটা ৰাস্তা দিয়ক কেনেকৈ মই এইখিনি ৰাইজৰ মাজত বিলাই দিব পাৰোঁ কেনেকৈ মই ৰাইজৰ হৈ থাকিব পাৰোঁ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ এনেদৰে মন্তব্য আগবঢ়াই হুকহুকাই কান্দি উঠিছিল গৰিমা শইকীয়া গাৰ্গ মই গৰিমা শইকীয়া গাৰ্গৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ ভিডিঅ'টো এবাৰ চাওক আজি হাতত পৰিলে চাৰ্টিফিকেটখন কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে মই একো ক'ব নোৱাৰিম এতিয়া কামখিনি কৰি দিছে কোৰ্টে ধন্যবাদ জনাইছোঁ কোৰ্টক আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম সেইটোৱে আৰু তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম নিজৰ কাৰণে একো নাৰাখোঁ ময়ো একো ৰাখি নাযাওঁ এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ